এটা এপ্রক্সিমেটলি 6 কোটি টাকা বুলি আমি অনুমান কৰা হৈছে। জনাইছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ইম্ফলৰ পৰা সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ খানাপাৰাত AS01 JC 6458 নম্বৰৰ 16 চকীয়া ট্ৰাকত সৰবৰাহ কৰি আনিছিল ড্ৰাগছখিনি। গোপন খবৰৰ ভিত্তিতে বশিষ্ঠ আৰক্ষীয়ে 4 সৰবৰাহকাৰীসহ জব্দ কৰে প্ৰায় 20,000 টেবলেট। জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য প্ৰায় 6 কোটি হ'ব বুলি সদৰি কৰিছে আৰক্ষীয়ে। পুনৰ জনাইছো ইম্ফলৰ পৰা সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ খানাপাৰাত AS01 JC 6458 নম্বৰৰ 16 চকীয়া ট্ৰাকত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। গোপন খবৰৰ ভিত্তিতে বশিষ্ঠ আৰক্ষীয়ে 4 সৰবৰাহকাৰীসহ 20,000 ইয়াবা টেবলেট জব্দ কৰিছে। জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব বুলি সদৰি কৰিছে আৰক্ষীয়ে। আপনার উদ্দেশ্য স্যার ট্যাবলেট হয় মানে ইয়াবা ট্যাবলেট হয় মানে ঠিক আছে এটা পেকেটত কিমান থাকে 200 টাকা ন 200 টাকা থাকে बात कर रहे हैं ना मार्केट दिया बोला सब लगे आरु भाग हां আমার হেৰি কোন আছে আছে তিন ফটো লাগিব ন তিন ফটো মই মানে ভাই মানো খাসি না এজন এফিলা না উদ্দেশ্য জন এফিলা dulu tuh dia এফালে চাওক এটা আপনার দুটা কমা যাই দিয়কচোন আপুনি লঞ্চ কৰাৰ মতে আমি এটা গাড়ীটো ইণ্টাৰচেপ্ট কৰিলোঁ। ইণ্টাৰচেপ্ট কৰাৰ পিছত তেওঁলোকৰ মানুহখিনি আমাৰ ফৰ্মেলিটিছ মতে আমি কেমেৰা চেমেৰা যিখিনি কৰিব লাগে সেইখিনি মতে আমি তেওঁলোকক সোধা পোছা কৰিলোঁ। সোধা পোছা কৰোঁতে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি মানে তেওঁলোকে ইম্ফলৰ পৰা ভায়া শিলচৰ হৈ মেঘালয় হৈ আনিছিলে বস্তুখিনি। আমি পালোঁ মানে 20,000 ইয়াবা টেবলেট এইখিনি পালোঁ আৰু মানুহ 4জন পাইছোঁ। এতিয়া আমি কোনজন মানুহ ডাইৰেক্ট ইনভলভ আছে সেইখিনি আমি চাই লওঁ। এটা 12 চকীয়া ট্ৰাক তাৰ ভিতৰত লৈ আহিছিলে। আমাৰ এইটো অপাৰেশ্যনত আমাৰ হেৰি আছিলে আমাৰ খালি আমি মানে কমিশনাৰ আৰু STF দুটা টিম আছিলে। এতিয়া আমি 4জন আটক কৰিছোঁ। 4জনৰ ভিতৰতে পিছত আমি সোধা পোছা কৰাৰ পিছত কি হয় কিমান মান টকা হ'ব এখিনি এইটো এপ্ৰক্সিমেটলি 6 কোটি টকা বুলি আমি অনুমান কৰা হৈছে। ইম্ফলৰ পৰা আনা বুলি কৈছে। এই মানুহ কেইজন কোৰ মানুহ বুলি কিবা কৈছে না এতিয়া আমি সেইটো ডিটেইলছখিনি হোৱা নাই। এতিয়া ল'ম বাকী আমি আপোনালোকে প্ৰিলিমিনাৰী পাইছোঁ সেইটো কাৰণে আমি বাকী আছে